গুড মৰ্ণিং। চ' আজি এটা বস্তু শ্বেয়াৰ কৰিম। কথাটো হ'ল যে আমি হ'ল মানুহ হয়নে, আমি মানুহ হৈ জন্ম লৈছোঁ। চ' কিছুমান কথা শ্বেয়াৰ কৰিম আজি। ক'ব ভাল লাগিলে ক'ব, বেয়া লাগিলেও ক'ব। যিহেতু আমি মানুহ হিচাপত জন্ম লৈছোঁ, আমি পাৰফেক্ট নহয় বা কোনোবা পাৰফেক্ট নহয়। ভগৱানৰো ভুল হয়, আমি মানুহ হৈ আমাক পঠাইছে, মানুহ জন্ম আমাক দিছে, তো আমাৰো ভুল হয়। চ' কিছুমান মানুহ মই চাই আছোঁ, মই নিজৰ কথা কোৱা নাই দেই, মই তেনেকৈ কেতিয়াও নকৰোঁ। ছাপ'জ মই এটা ছোৱালীক ভাল পাওঁ, কিবা এটা ভুল হৈছে, এতিয়া সম্পৰ্কটো চলা নাই। চ' মই কি কৰোঁ মানে ছোৱালীটোক ব্লেম কৰোঁ, ছোৱালীটোক গালি পাৰোঁ, ছোৱালীটোৰ নামত বেয়া কথা পাতোঁ। একচুৱেলি এইটো ভাল পোৱা নাই। কিবা এটা ভুলত সম্পৰ্কটো হোৱা নাই, ৰিলেশ্যনটো হোৱা নাই, এইটো নহয় যে ছোৱালীটো বেয়া হয়নে। আপুনি কেনেকুৱা ছোৱালীটোৰ কথা বেয়াকৈ কয়? আগতো আপুনি ভাল পাইছিলে হয়নে? আগত আপুনি ইমান ভাল পাইছিলে, কথা পাতি আছিলে, বহুত কিবাকিবি ভাবিছিলে লাইফত কৰিব আৰু একলগত থাকিব, এইটো কৰিব দিছ এণ্ড ডেট। তো আপুনি যেতিয়া ব্ৰেকআপটো হৈছে তেতিয়া ফটককৈ আপুনি ছোৱালীটোৰ নামত বেয়া কৰি দিয়ে, এই ছোৱালীটো এনেকৈ বদমাছ, ছোৱালীটো বেয়া। একচুৱেলি আপুনি সঁচাকৈ ভাল পালে নহয়, আপুনি কেতিয়াও ছোৱালীক বেয়া ক'ব নোৱাৰিব। কথাটো হ'ল যেতিয়া আপুনি এটা সম্পৰ্কত থাকে নহয়, তেতিয়া আপুনি আপোনাৰ পৰিয়ালৰ কাৰণে যেনেকৈ মন্দিৰত গৈ সেৱা কৰে নহয়, পৰিয়ালৰ ভাল কৰিবৰ কাৰণে, ছোৱালীটোৰ কথাটো আপুনি পাতে হয়নে, ছোৱালীটো ভালকৈ থাকক, তেতিয়া আপুনি সঁচাকৈ ভাল পায়। একচুৱেলি কি হয়, আমি যেতিয়া সঁচাকৈ ভাল পাব পাৰোঁ লগত, আৰু মোৰ মনৰ কথা কৈছোঁ যে মই ছোৱালীটোৰ পৰিয়ালৰ কথাও ভাবোঁ, ছোৱালীটোৰ কথাও ভাবোঁ। ইকুৱেল যেনেকুৱা মোৰ মা দেউতা, মোৰ কাৰণে মা দেউতা, ছোৱালীটোৰ কাৰণে ছোৱালীটোৰ মা দেউতা, আৰু মোৰো মা দেউতা। সেইটো কাৰণে মই চবক যেতিয়া মন্দিৰত যাওঁ সদায় কওঁ দুটা পৰিয়াল যে ভালকৈ থাকে, মোৰ গাৰ্লফ্ৰেণ্ডজনী যে ভালকৈ থাকে, এইটোৱে। আৰু কথা হ'ল যে ফটককৈ কিবা যদি ৰিলেশ্যনটো ব্ৰেক হৈ যায়, আপুনি কেতিয়াও ছোৱালীটোৰ নামত বেয়া নক'ব, কিবা এটা ষ্টেটমেণ্ট নিদিব। এইটো ঘৰত কোনোবা ছোৱালী হয়নে, আপোনাৰ যেনেকৈ ভণ্টি আছে, এইটো ছোৱালীও কাৰো ঘৰৰ ভণ্টি। চ' আপুনি কিবা এটা ৰিলেশ্যন ব্ৰেক হৈছে, কিবা এটা ভুল হৈছে, কিবা এটা কি হৈছে মই নাজানো এইবিলাক কথা, তথাপি মানে ব্লেম নকৰিব আৰু ছোৱালীটোৰ নামত বেয়া কথা নক'ব। মই নকওঁ, কেতিয়াও নকওঁ। কিবা এটা ভুলৰ কাৰণে সম্পৰ্কটো হোৱা নাই যদিও ভালে থাকক, য'ত থাকে ভালে থাকক, সুস্থকৈ থাকক, এইটোৱেই ন। লাইফত প্ৰগ্ৰেছ হওক, এইটো ক'ব লাগে। মই একচুৱেলি এইটো ভাবোঁ, লাইফত বহুত প্ৰগ্ৰেছ কৰক, মোতকৈ বেছি আৰু নাম কৰক, মুঠতে ছোৱালীটো ভাল থাকক, এইটোৱে। ভাল ল'ৰা এনেকৈ ক'ব, যোনে ভাল সঁচাকৈ প্ৰকৃতিত পাইছে এনেকৈ ক'ব। চ' ব্ৰেকআপ হৈছে আৰু হয় লাইফত, ব্ৰেকআপ মানুহ যদি হয় আপুনি এনেকৈ কৰিবচোন, ভগৱানৰ ওচৰত গৈ ক'ব যে ছোৱালীটোক ভালকৈ ৰাখক, মা দেউতাক ভালকৈ ৰাখক, ছোৱালীটোৰ মা দেউতাক ভালকৈ ৰাখক, দাদা ভাইটি যোনে আছে ভালে থাকক। এইটো আপুনি প্ৰে কৰিবচোন, মনটো ভাল লাগে। এণ্ড এতিয়া যি হয় ভগৱানে ভাবি চিন্তি কৰে, আৰু একো নাই, লাইফটো চলি থাকিব এনেকুৱাই। আপুনি আপোনাৰ কামটো কৰি যাওক, ভাল কৰ্ম কৰক। আমি পাৰফেক্ট নহয়, ভুল হৈছে যদি একচেপ্ট কৰিব লাগে, হয় মই ভুল কৰিছোঁ। এণ্ড ইগ' থাকি লাভ নাই। আছেনো কি মানুহৰ জীৱনত, পইচা কি আছে, আজি আছে কালি নাই। ইগ' থাকি কি কৰিব আপুনি, এটিটিউড থাকি কি কৰিব। ভালকৈ থাকক, সুস্থকৈ থাকক, নিজৰ পৰিয়ালটো চাওক। এণ্ড সন্মান কৰক, মেইন কথা সন্মান। ছোৱালীটোক সন্মান কৰক, যিহেতু আপোনাৰ লগত নাই, ছোৱালীটোক সন্মান কৰক। ছোৱালীটোক সদায় ছোৱালীটোৰ কাৰণে ভাল চিন্তা কৰক, যে নহয় একো নাই, ছোৱালীটোৰ ভুল নহয়, চাগে মোৰে ভুল। নিজকে কেনেকুৱা আপুনি কেৰিয়াৰটো ঠিক কৰিব, এইটো ভাবক। এণ্ড চাবচোন চব ভাল হ'ব, টাইম যাবগৈ, টাইমটো পাছ হৈ যাব, লাহে লাহে আমি বুঢ়া হ'ম, কোনোবা বুঢ়ী হ'ব। জীৱনটো এইটোৱে আৰু এদিন মানুহ লগ পাবই। তো আজি আপুনি কাৰো নামত বেয়া কমেণ্ট কৰি এদিন লগ পাবই, আৰ্টিষ্ট ৰাউণ্ড এদিন পামেই। চ' এদিন চকু কেনেকৈ আমি চাম, এদিন চাব লাগিব ন। এদিন চাই তোমাক দেখিছোঁ নহয়, ভালে আছা, ক'ব লাগিব। এইবিলাক থাকিব লাগে আৰু মানুহ ইগ' এটিটিউড, পইচা আজি আছে কালি নাই। মানুহৰ লগত ভালকৈ থাকক, কোনো সম্পৰ্ক যদি লাষ্টিং নকৰে এইটোৰ নামত বেয়া নক'ব।
ছোৱালীটোক ভাল ক'ব, যিহেতু য'ত থাকোঁ ভালে থাক, এইটোৱে প্ৰে কৰিব ভগৱানৰ ওচৰতে, তাক গালি নিদিব, তাক ইয়াৰ অভিশাপ নিদিব, ছোৱালীটো ভাল আছিলে এনেকৈ ক'ব। এতিয়া মই এনেকৈ ভাবোঁ, মোৰ মনৰ কথা কৈছোঁ। সদায় ছোৱালীটোক যদি আপুনি ভাল পায় নহয়, পৰিয়ালটোকো ভাল পাব লাগে, ভাইটিকো ভাল পাব লাগে, বাইদেউকো ভাল পাব লাগে। ছোৱালীটোৰ যদি ভাই থাকে, দাদা থাকে, ভাল পাব লাগে। অকল ছোৱালীটো নহয়, পৰিয়ালটোক ভাল পাব লাগে। এতিয়া লটছ অফ লাভ। মনৰ কথা যি কিবা এটা ক'লোঁ, কিবা এটা যদি ভুল হৈছে মাফ কৰিব। বাই বাই, লটছ অফ লাভ।